নাই এটোতো অতি দুৰ্ভাগ্যজনক কথা যেটো সময়ত জুবিনদাৰ আদৰ্শত মানৱীয় প্ৰমূল্য মানৱতাবোধ আছে জুবিনদাৰ আদৰ্শত য'ত কোনো ধৰণৰ বিভাজন নাই সংকীৰ্ণতা নাই হিন্দু মুছলমান শিখ জৈন পাৰ্চী বুদ্ধ কোনো ধৰ্মৰ ভেদাভেদ নাই জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ নাই কেৱল মাত্ৰ মানুহৰ মানৱীয় প্ৰমূল্য আৰু যিটো মানৱীয় যিটো আবেদন সেতুৰ প্ৰতি যিটো দায়িত্ব তেওঁৰ গানবোৰে তেওঁৰ কথাই তেওঁৰ আদৰ্শৰ মাজত প্ৰতিফলিত হৈছে গতিকে সেই গোটেই কথাটোৰ যোগেদি জুবিনদাৰ আদৰ্শৰ প্ৰতিও মুখ্যমন্ত্ৰীয়ে অপমান কৰিছে প্ৰতি মুহূৰ্তত প্ৰতি নিয়ত এই কাম কৰি আহিছে আমি দেখিছোঁ যে জুবিনদাৰ বিভিন্ন পৰ্যায়ত অন্ত্যেষ্টিক্ৰিয়াৰ আগমুহূৰ্তত তাৰ বিভিন্ন সময়ত কেতিয়াবা তেওঁলোকে মানুহ পৰিকল্পিতভাৱে মানুহ নি তেওঁৰ যি সমাধি ক্ষেত্ৰ তাতো শ্লোগান দিয়াইছে ওলাইছে যে তেওঁলোকৰ এজেণ্টৰ যোগেদি বিয়পাই দিয়া কিছুমান মানুহে সংকীৰ্ণতা সৃষ্টি কৰিব খুজিছে এনেকুৱা বিভিন্ন পদে বতে প্ৰতিটো বিষয়ত এটা ধৰ্মীয় এটা ৰহণ হানিবলৈ চেষ্টা কৰিছে হিন্দু বা বেলেগ ধৰণৰ মুছলমান এনেকুৱা কথা এটা কৈ এইটো সামূহিকভাৱে জুবিনদাৰ আদৰ্শ তেওঁৰ দৰ্শনৰ প্ৰতি অপমান আমি বিচাৰিম জুবিনদাৰ আদৰ্শ চিন্তা দৰ্শন কাম কাজক যাতে কোনো কাৰণতে ৰাজনীতিৰ গন্ধিলে নানে ইয়াক যাতে সংকীৰ্ণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যাতে কোনো কাৰণত কাম কাজ নকৰে আমি সকীয়াই দিব খুজিছোঁ জুবিনদাৰ আদৰ্শ চিন্তা তেওঁৰ দৰ্শন আৰু আদৰ্শৰ মহানুভৱতাক সুদূৰ প্ৰসাৰী দৃষ্টিভংগীত বিশ্বজনীন আবেদনক যাতে কোনো কাৰণতে এনেকৈ অপমান নকৰে ইয়াক ৰাজনৈতিক অস্ত্ৰ আৰু হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে যাতে মুখ্যমন্ত্ৰীয়ে কেতিয়াও অপচেষ্টা নকৰে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিব খুজিছোঁ এইটো মই কোৱা কথা নহয় অসমৰ জনগণৰ প্ৰতিগৰাকী জুবিনদাক ভাল পোৱা মানুহৰ হৃদয়ৰ কথা অসমৰ জনগণৰ এই হৃদয়ৰ চিন্তাক যদি মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িকতা ঘৃণাৰে যদি তেওঁ এটা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছে অসমৰ জনগণে কেতিয়াও ক্ষমা নকৰে আৰু বিগত সময়ছোৱাটো তেওঁ যিমানবোৰ এনেকুৱা কাম কৰিছে জনগণে কিন্তু তেওঁক কেতিয়াও ক্ষমা কৰা নাই ইয়াৰ বিৰোধ কৰি আহিছে কৰি যাবই